হেল্ল' মাই ফ্ৰেণ্ড, মাই ফেমিলি। আপোনালোকক সকলোকে আজিৰ অভিনন্দন আৰু মৰম যাচিলোঁ। আজি আপোনালোকলৈ এটা নতুন বস্তু লৈ আহিছোঁ। কিনো আৰু চাওকচোন, আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মই এইটো এটা পেকিং কৰি মাৰ্কেটক দিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ বিচাৰি মই এইখিনি কৰিবলৈ লৈছোঁ। আপোনালোকে যেন মোক দোৱা আশীৰ্বাদ দিয়ে। আহকচোন চাওক মই কি পেকিং কৰিছোঁ। এয়া মই আমাৰ আপাৰ আচামত নাই, এই বস্তুটো লোৱাৰ আচামত আছে, যাৰ নাম লিকুইড গুড়। এনেই আপোনাৰ বাহিৰত মানে অসমত মানে আপাৰ আচামত আমাৰ এই বস্তুটো নাই, সেইকাৰণে মই বস্তুটো পাই পেলাই আনিছোঁ। মই ভাবিছোঁ মই এইখিনি কৰি উপকৃত হ'ম, গতিকে মাৰ্কেটটো বিচাৰিছোঁ। আপোনালোকেও যদি দৰকাৰ হয় মোক অৰ্ডাৰ দিলে মই দিব পাৰিম। বস্তুটো ৰুটি, বৰা চাউল আৰু ডায়েবেটিছ থকা মানুহে চাহৰ লগতো আৰু ধৰি লওক চিৰা মুড়ি এইবিলাকৰ লগত খাব পাৰে। এইটোৰ নাম হয়তো আপোনালোকে শুনিছে, লিকুইড গুড় বুলিও কয় আৰু চুৰা গুড় বুলিও কয়। গতিকে আপোনালোকে খাই নিশ্চয় ভাল পাব। যিসকলে খাইছে নিশ্চয় ইয়াৰ টেষ্টটো জানে, আৰু যিসকলে খোৱা নাই তেওঁলোকক যদি দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিব। মই এয়া দেখিছেনে পেকিং কৰি আছোঁ দিবৰ কাৰণে। এয়া বটল পেকিং গুড়ৰ, এয়া বটল, আৰু এয়া আপোনাৰ লিকুইড গুড়। এইখিনি মই পেকিং কৰি আছোঁ। আজি মোৰ যাত্ৰা প্ৰথম, গতিকে আপোনালোকক মই ভিডিঅ'টো দেখাবৰ কাৰণেই অকণমান টাইম আপোনালোকে ল'ব, চাব, যাতে ভিডিঅ'টো চাই মোক আপোনালোকে উৎসাহিত কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে মোৰ ব্যৱসায়টো, ভাল লাগিছে নাই। ভাল লাগিলেও কৰিব, বেয়া লাগিলেও কৰিব, লাইক কমেণ্ট শ্বেয়াৰ চবেই কৰিব। আগলৈ যাতে এনেকৈ কিছুমান কাম কৰি আগবাঢ়ি যাব পাৰোঁ। মই এইবিলাক কৰি খুবেই ভাল পাওঁ। মোৰ লগত আছে মোৰ ভতিজাটো, সি মোক লাগি দিছে, সেয়ে ময়ে কৰিছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ মৰম আকৌ বিচাৰি আহিছোঁ। যদি ভাল লাগে, নতুন মোৰ চেনেলটিলৈ যদি কোনোবা আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল। মই এতিয়া প্ৰথম যাত্ৰাত ওলাই যাম। আপোনালোকে সেই যাত্ৰাৰ কাৰণে মোক দোৱা আৰু আশীৰ্বাদ কৰে যেন। ইয়াকে কৈ মোৰ এই আজিৰ ভিডিঅ'টি মই সমাপ্ত কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰয়াসেৰে আজিলৈ আহোঁ। ধন্যবাদ।